নমস্কাৰ বন্ধুসকল, মই ৰাহুল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। আজি যাত্ৰাটো ক'লৈ জানিছেনে? হয় বন্ধুসকল, এতিয়া ৰাতিপুৱা 4টা বজাতে ওলাইছোঁ। ফটকৈ ফোন এটা আহিলে, এটা পেচেণ্ট লৈ কিনে থ'বগৈ লাগে আপোনাৰ যোৰহাটলৈ বুলি ওলাইছোঁ। এতিয়া ৰাতিপুৱা 4টা বজাতে, সেয়াই টাইম টেবুল কোনো নাই আমাৰ। যেতিয়া ফোন আহে আমি তেতিয়াই যাবগৈলগীয়া হয়। এয়া পেচেণ্ট এক্সিডেণ্ট হৈছিলে আপোনাৰ তিনিচুকীয়াত। তাৰপিছতে এখেতৰ ভৰিটো ভাগিলে। ঘৰটো হৈ গ'ল অৰিজিনেল যোৰহাটৰ হয়, সেইটো কাৰণে ঘৰৰ ওচৰলৈ লৈ গৈছে তেওঁলোকে ট্ৰিটমেণ্ট কৰিম বুলি। সেয়াৰ লগতে লৈ মেলি ওলাইছোঁ আৰু এতিয়া বৰ্তমান ডিব্ৰুগড়ৰ পৰা চাওকচোন ৰাতিপুৱা ৰাস্তাটো কিমান নিজান হৈ থাকে। তাৰ ইয়াৰ পৰা ওলাই আহি বৰ্তমান ৰাতিপুৱাতে আৰু চাহ তাহ খোৱা নাছিলোঁ, তাকে খন্তে সময় আমাৰ খোৱাঙতে পালোহি। খোৱাঙৰ ওচৰত চিনাকি ককাইদেউ এজন আছিলে, তেখেতৰ ওচৰতে ৰখি একাপ চাহ খালোঁ। চাহ তাহ খাই বোলো আগবাঢ়ি গৈ থাকোঁ আৰু লাহে কাৰণ কেলৈ ৰাতিপুৱা সময়টো টোপনিও থাকে, যিহেতু চাহ একাপ খাব লাগে। তাৰপৰা আহি বৰ্তমান যোৰহাট পালোহি। যোৰহাটৰ এতিয়া টাউনত ইমানেই ভিৰ বৰ্তমান সময়ত, যেনিয়ে তেনিয়ে ফ্লাইঅভাৰবোৰ বনাই আছে যে, সেইবাবে বহুত ভিৰ লাগি থাকে। হয়, আহি পালোহি এতিয়া বৰ্তমান। এইয়া মথুৰেন বৰঠাকুৰ কিবা এখেত অৰ্থ'পেডিক ছাৰ্জন হয়, তাকে ইয়াতে তেওঁলোকে তেখেতৰ ভৰি অপাৰেশ্যন কৰাম বুলি কৈছে, সেইবাবে লৈ আহিছে ঘৰৰ ওচৰতে কাৰোবাৰ তাতে পেচেণ্ট হৈ কিনে বৰ্তমান ঘূৰি আহিছোঁ যোৰহাট মেডিকেললৈ বুলি। তাক এয়া হৈছে আমাৰ যোৰহাট মেডিকেল কলেজৰ এম্বুলেঞ্চ পাৰ্কিং, প্ৰাইভেট এম্বুলেঞ্চ। কেতিয়াবা যদি কিবা ক্ষেত্ৰত দৰকাৰ হয় এম্বুলেঞ্চৰ কাৰণে, ইয়াতে আহিলে হৈ গ'ল। আপোনাৰ মন পচন্দৰ যিখনত যাব বিচাৰে সেনেকুৱা এখন এম্বুলেঞ্চ বিশেষ ল'ব পাৰিব ধুনীয়াকৈ, টেনশ্যন ল'ব নালাগে। বন্ধুসকল, এতিয়া যোৰহাট মেডিকেল কলেজত সোমালোঁ। কণ্টেক্ট লগৰকেইজনৰ লগত চাহ তাহ অকণমান খালোঁ। খাই বৈ এতিয়া ওলাই গৈ আছোঁ আমি ডিব্ৰুগড়লৈ বুলি। এতিয়া এয়া বৰ্তমান আহি আপোনাৰ বৰুৱা চাৰিআলি পাইছোঁহি। এইফালে বৰুৱা চাৰিআলিৰ পৰা এতিয়া ৰাইট চাইডে গুচি গ'লে আপোনাৰ ডাইৰেক্ট কেন্দ্ৰগুৰি ওলাব পাৰি, কিন্তু আমি সেইফালে হৈ নাযাওঁ বৰ্তমান। এতিয়া আমি যামগৈ মালোৱালি হৈ। বৰ্তমান এতিয়া মালোৱালি এইফালে বৰুৱা চাৰিআলিৰ পৰা আমি চিধা মেডিকেলৰ পৰা আহিলোঁ। বৰুৱা চাৰিআলিৰ পৰা চিধা হৈ কিনে মালোৱালি হৈ বাইপাছ হৈ ওলাই যাম। যিহেতু এইফালে ফ্লাইঅভাৰখিনি বনাই আছে, বহুত ভিৰ লাগি থাকে। এইফালে ডাইৰেক্ট গৈ বাইপাছ উঠি দিম, অকণমান শ্বৰ্ট হ'ব, আৰু আগত গৈ থাকিব পাৰিম হাইৱে পোৱাৰ লগে লগে। বাকী ব'লক যাত্ৰাটো আৰম্ভ কৰোঁ, উপভোগ কৰক। বাইপাছ পাই গ'লোহি, এতিয়া হাইৱে উঠি গ'লোঁ যেতিয়া টেনশ্যন নাই, ধুনীয়াকৈ গৈ থাকিব লাগে আৰু, নে কি কয় বন্ধুসকল? পেচেণ্ট লৈছিলোঁ আপোনাৰ বৰ বেছি ডাঙৰ ল'ৰা নহয়, এই আমাৰ ড্ৰাইভাৰে হয়, গাড়ী চলোৱা ল'ৰাই আছিলে, চালক হয়। তেওঁ ঘৰ হৈ গ'ল আপোনাৰ যোৰহাট চেনিজানৰ। তাৰপিছতে এক্সিডেণ্ট হৈছিলে, তেওঁ মাল টনা গাড়ী চলাই নেকি, ট্ৰাক চলাই সম্ভৱ। ৱালঙত লুট কৰিব গৈ আছিলে, তাতে ৰখি কিনে ৰেষ্ট ল'বলৈ কিবা বজাৰ চজাৰ কৰিব গৈছিলে। গাড়ী চাড়ী ৰখাই স্কুটি নে বাইক এখনে মাৰি দিলে আহি কিনে, ভৰিটো ভাগিলে। যিহেতু ডিব্ৰুগড়ত এতিয়া ঘৰৰ মানুহ কোনো নাই, সেইবাবে যোৰহাটলৈ লৈ আহিলে। ঘৰৰ ওচৰতে ভাল মথুৰেন বৰঠাকুৰ বুলি কিবা অৰ্থ'পেডিক ছাৰ্জন এজন আছে, তেখেতৰ ওচৰতে চাৰ্জাৰী কৰাব ভৰিৰ, সেইটোকে ঘৰৰ ওচৰলৈ লৈ আহিলে। ইয়াত থৈ আৰু গৈ আছোঁ আৰু আমি লগে ভাগে দুয়োটাই আৰু। ভাইটি এটাক লৈ আহিছিলোঁ লগত, ৰাতিটো যিহেতু হোৱা নাছিলোঁ, টোপনিও লাগি আছিলে। আৰু গোটেই ৰাতিটো টোপনি ক্ষতি কৰি ধৰক, দিনত গাড়ী চলাবলৈ কেনেকুৱা লাগে জানেইচোন, বডিটো কেনেকুৱা উইক হৈ যায়। সেয়া এতিয়া দুটাই গৈ আছোঁ লগে ভাগে কথা বতৰা পাতি। বাকী ৰাস্তা পদূলিবোৰ উপভোগ কৰক। যোৰহাটত মোটামুটি মেক্সিমাম আপোনাৰ 50% 70% ফ্লাইঅভাৰ সম্পূৰ্ণ হৈয়ে গৈছে। বাকী অলপ চলপ বাকী আছে আৰু, তেতিয়া হ'লে আহি ভাল লাগিব আৰু, একদম ৰাস্তা পদূলিবোৰ ভাল হৈ যাব। এতিয়াও হৈ গ'ল মোটামুটি বহুতখিনি হৈ গ'ল, কাম আগবাঢ়ি গ'ল। আজি ভালেমান দিনৰ পিছত আহিছোঁ যোৰহাটলৈ আকৌ। বাকী বলক দেখাই গৈ থাকোঁ কেনেকুৱা কি হৈছে নহৈছে ৰাজপথবিলাক, আমাৰ এম্বুলেঞ্চৰ যাত্ৰাটো। বৰ্তমান আহি বন্ধুসকল পালোহি আমি শিৱসাগৰতে থকা ভুটীয়াপাৰা ঘেলৌ ম'হৰ গাখীৰৰ চাহ। তাকে ৰখিলোঁ ইয়াতে খন্তে সময়, একাপ চাহৰ জুতিও ল'লোঁ। নিশ্চয় কেতিয়াবা যদি ৰাজপথত আপোনালোকে অহা যোৱা কৰে, এই ঘেলৌ ম'হৰ গাখীৰৰ দোকানখনত সোমাব, একাপ চাহৰ জুতি লৈ চাবচোন। বৰ বেলেগ চাহ বনায়, একদম ভাল লাগে। চাহ কাপৰ সোৱাদেই বেলেগ মানে এখেতৰ ইয়াতে। এয়া বৰ্তমান বন্ধুসকল ভুটীয়াপাৰা পাই গ'লোঁ। ভুটীয়াপাৰাত এতিয়া ঘেলৌ ম'হৰ গাখীৰৰ দোকানখনত চাহ একাপ খালোঁ। চাহ একাপ খাই এতিয়া ঘৰলৈ বুলি আকৌ ওলাইছোঁ, যিহেতু ৰাতিটো টোপনি ক্ষতি হৈ আছে। ৰাতিপুৱাতে আকৌ পেচেণ্ট লৈ গ'লোঁ, তো চাহ একাপেই সাৰথি আৰু কি ক'ব। চাহকাপ খাই গৈ আছোঁ আৰু এতিয়া ইয়াত খালোঁ। এতিয়া চাহ আগত যদি আকৌ অকণমান টোপনি লাগে, চাহ একাপ খাম, খাই বৈ গৈ থাকোঁ। এই অকণমান আগতে আমাৰ উইংছ অফ হাজৰিকা ককাইদেউৰ এৰোপ্লেনখন আছে, ৰেষ্টুৰেণ্ট যিখন বনাই আছে, অকণমান দেখাবলৈ চেষ্টা কৰোঁ।
এইখনেই হৈছে উইংছ অফ হাজৰিকা এয়াৰ ইণ্ডিয়া বিমানখন, যিখন ৰেষ্টুৰেণ্ট বনাই থকা হৈছে। চাওকচোন বাৰু, ৰাস্তাৰ কাষতে কিমান ডাঙৰ এখন বিশাল এৰোপ্লেন দেখিবলৈ পাইছোঁ। বৰ্তমান আহি বন্ধুসকল এয়া ডিব্ৰুগড় সোমাইছোঁহি। ডিব্ৰুগড় এই জেগাডোখৰ কোনে কোনে চিনি পাইছে, যদি চিনি পাইছে অকণমান জনাবচোন। আহি পাই কিনে গাড়ীখন যেতিয়া ইমান দূৰ গৈ মেলি ঘূৰি আহিলে, লেতেৰাও হৈ গৈছিলে, গোটেই ভিতৰৰ বস্তু চব উলিয়াই মেলি ভালকৈ ধুই পখালি চাফ চিকুণ কৰিলোঁ অকণমান। আৰু যদি ভিডিঅ'টো চাই ভাল পালে জনাবচোন। ধন্যবাদ।